চৰকাৰ থকাৰ সময়ত অসমীয়া মানুহৰ লগত ভাৰতবৰ্ষৰ মানুহৰ লগত অন্যায়টো তেওঁলোকে কৰিলে জাতি জনগোষ্ঠীৰ মাজত কাজিয়া দুৰ্নীতি ভ্ৰষ্টাচাৰ লুটপাট কৰি গোটেই ভাৰতবৰ্ষখন অসমখন খাই বৈ শেষ কৰিলে তাৰপিছত তেওঁলোকে আকৌ কৈ আছে ন্যায় যাত্ৰা শেহতীয়াকৈ কংগ্ৰেছ দলে উলিয়াইছে জাতি বচাওক মাটি বচাওক যাত্ৰা আপুনি কওকচোন বাৰু জাতিটোক কেনেকৈ বাচিব জাতিটোৱে আত্মসমৰ্পণ কৰিবলৈ তেওঁলোকৰ চৰকাৰ থকাৰ সময়তে শিকাই থৈ গ'ল আত্মসমৰ্পণ কৰিবলৈ জাতিটোক বাধ্য কৰাই থৈ গ'ল ক'ৰ পৰা ঢিঙৰ পৰা ৰূপহীৰ পৰা বাঘবৰৰ পৰা জলেশ্বৰৰ পৰা জনিয়াৰ পৰা গতিকে এই জেগাবিলাকৰ পৰা অসমীয়া জাতিটোক আত্মসমৰ্পণ কৰি গুচি আহিবলৈ তেওঁলোকে বাধ্য কৰালে তেওঁলোকে শিকালে আকৌ এতিয়া কৈ আছে তেওঁলোকে জাতি বচাওক আকৌ তেওঁলোকে কৈ আছে মাটি বচাওক লাখ লাখ বিঘা ভূমি ভিজিআৰ পিজিআৰ জনাঞ্চল বনাঞ্চল সত্তৰ ভূমি বেদখল কৰিবলৈ চাৰ্টিফিকেট মিয়াক কংগ্ৰেছ দলে দিলে আৰু এতিয়া লাখ লাখ বিঘা ভূমি বেদখল কৰি মিয়াই বহি আছে আৰু এতিয়া তেওঁলোকে কৈ আছে কি মাটি বচাওক যাত্ৰা এই কথাবিলাক শুনিলে বাৰু আপোনাৰ পেটত ধৰি ধৰি হাঁহিবলৈ মন নাযায়নে কংগ্ৰেছ দলে জনাটো ভাল যে অসমীয়া জাতিটোৱে আগতে উদক ভেটাৰখীয়া দি থৈছিল এতিয়া আৰু জাতিটোৱে অসমীয়া খিলঞ্জীয়া মানুহে উদক আৰু ভেটাৰখীয়া কেতিয়াও নিদিয়ে এই কথাটো কংগ্ৰেছ দলটোৱে জানি থোৱাটো ভাল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221